धर्म संस्थापनार्थाय संभवामि युगे युगे। Banda
দুর্যোধন তুমি রাজ রাজেশ্বর আর মই দিনহীন অন্ন খেবি তোমাতে মুতে ইমান প্রভেদ অথচ ইমান আপন তুমি মোর মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিৰ দতা স্নেহৰ আতুল আৰু বেছি পৰ নাই দিগন্ত প্ৰসাৰী লহা মিলি অগ্নি জ্বলি উঠিছে কাৰো হাইতনে তাক নিবাৰণ কৰে কাৰো হাইতনে তাক নিৰ্বাপিত কৰে মূৰ্খ মানৱ তেজৰ ঢৌ দিছে আৰু তই গীতৰ ৰাগিনী তুলিছ এই দেহাতি এৰি ও মন তই কোনদিনা যাবি ও ভাই ও কোনদিনা যাবি ও ভাই মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ আয়ুষ বেলি শেষ হল ভাবি চোৱা নাই ও কোনদিনা যাবি ও ভাই ও কোনদিনা যাবি নহয় ঠিক কৰিছ আনন্দ কৰ হস্তিনাপুৰ যায় দুৰ্যোধন যায় গুৰুকুল যায় উৎসৱ কৰ মহোৎসৱ কৰ যুদ্ধ জয়ৰ উৎসৱ কৈছো আজি দুৰ্নাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে তুমি সুন্দৰ মিছা কথা কব জানা হইল সত্য কি শুনিলো দুৰ্নাচাৰ্যহঁত কৌৰৱ পৰাজিত মোক কি শুনালাই হইল মোক কি শুনালাই কি বেজাৰ কৰাৰ কথা কৈছা হইল আজি মোৰ বুকু ভাগি গল চকুৰ আগতে অন্ধকাৰ দেখিছো মোক কি শুনালাই হইল মোক কি শুনালাই ঠিক কৈছা হইল মই অধৈৰ্য হোৱা অনুচিত এতিয়াও শক্তি আছে এতিয়াও আমাৰ শক্তিৰ সামৰ্থ্য আছে এইবাৰ তুমি সেনাপতি হ'ব লাগিব হইল তুমি পাণ্ডৱক মৰমৰ চকুৱে চোৱা ভীষ্ম প্ৰিয় শিষ্য অৰ্জুন গুৰু দুৰ্নাচাৰ্য নোহোৱা তুমি হইল তুমি পাৰিবা আৰু কিন্তু নাই তুমি সেনাপতি হ'ব লাগিব কাৰো বিশ্বাস না হইল কাৰো বিশ্বাস নাই কোৱা কৰিবা তুমি পাৰিবা কৰ্ণৱা কবিৰ তাৰ বাবে চিন্তা নকৰিবা আহা এতিয়া আহা সাজা মূৰ্খ তয়ো পতং
ভাল সংসাৰৰ ভোগবিলাসৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভণ্ড নকৰে আৰু সেইবাবেই শান্তিগামী মুনি ঋষিসকলে নগৰত আশ্ৰম নেপাতি বনতেই পাতে সখা তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইয়াতেই সামৰণি পৰক কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় বোধ কৰো ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি ই এটা হত্যা বংশনাশ এটা বিৰাট ধ্বংস এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ পিতামহ হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা ই কি ধৰ্ম যদুপতি পকাইছে ৰাজসভাত সঠিক ব্যৱস্থা কৰা বালকক সপ্তৰথীয়া বেহি নিশংসভাৱে বধ কৰা ই কি ধৰ্ম ফালুগুনি হে মাধৱ উত্তেজিত নকৰিবা আৰু উত্তেজনা নহয় অৰ্জুন শিৱৰ লক্ষ্যব্ৰাত মোৰ শত্ৰু বিনাশন ক্ষান্ত হোৱা দাদা ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মই তেজেৰে ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা ভাবিবলৈ দিয়া অৰ্জুন ভাবিছোৱা এশটা ভাতৃৰ মাথো আছে দুটি বাকী সেই ভাতৃৰ শুনিতত ৰাজসিংহাসন আত্মীয় শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবু নৰকত কিয় হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি খাই কোৱা কথাও বৰ মিছা নহয় বিকুদৰ ভাই ককাতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয় কেতিয়াও নহয় কিন্তু সেই ভাই ককায়ে অচিনাকি সুত পুত্ৰ কৰ্ণক অযাচিতে অংগদেহ দান কৰিব পাৰিলে পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহিল উন্মাদিত কৰিবা কৃষ্ণ উন্মাদ কৰা নাই বিকুদৰ কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী ক্ষেত্ৰীয়ৰ প্ৰতিজ্ঞা বিকুদৰৰ প্ৰতিজ্ঞা গান্ধীপধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী পুৰুষসভাত উৰু দেখুওৱা দৈৰ্যধনৰ আদিও অক্ষতাৰে পাঞ্চালী আদিও মুক্ত কেশী সখা 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 অৰ্জুন অৰ্জুন যুক্তি তৰ্ক ধৰ্ম ধৰ্ম যাওক ৰখতলে প্ৰতিজ্ঞা পালন মোৰ জীৱনৰ পদ্মা 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 জিয়ান ৰহস্য মোৰ শুনিব ভাগি কি হৈছে প্ৰিয়তম একো বুজিব পৰা নাই আপুনি চঞ্চল হৈছে কিয় চঞ্চল নহও প্ৰিয়ে ধীৰ স্থিৰ আজি মই অচল অটল জানা কোন মই জানো আপুনি মোৰ স্বামী মোৰ গুৰু আপুনিয়ে মোৰ দেৱতাৰো দেৱতা আপু কি জানা আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন শুনা প্ৰিয়ে সুত পুত্ৰ মই জানো প্ৰিয়তম নাজানা নাজানা সুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তীৰ পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰভু উপহাস নুহে প্ৰিয়ে মাতাহী নিজ মুখে যমুনাৰ তীৰত কৈ গল আজিৰ প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয় দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা করুণা নহয় প্রিয়ে ইজে প্রতারণা নহলেনো ব্যর্থ করি জীবনের সুতালি গরিমা ক্ষীর পাতি লৈ লৈ ঋষির অভিযোগ অন্তিমৰ যবনিকা পরার
শিক্ষা নিদিলে বিনা দ্ৰুপদীৰ স্বয়ম্বৰ দিনা নিজ বুলি হীন বুলি দ্ৰুপদ বলাই কৰিছিলে কত অপমান সুতক নকৰো বুলি বৰমাল্য দান তেতিয়া দুজনীৰ নেকাম দিলে প্ৰাণ আজি অতীতৰ নিকৰো নিদাৰুণ কথা নুশুনাব আৰু প্ৰভু নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল আপোনাৰ জীৱন ৰহস্যৰ বাবেই পদ্মা জীৱন ৰহস্য মোৰ গোপনে আছিল কি ৰহস্য কুমাৰী আছিল মোৰ জননী যেতিয়া আদিত্য তেজত দেখা পালে তেতিয়াই কনক তোমাৰ কলংকৰ চেকা ধুই নিকা কৰিবৰ উপায় আছিল মাথো নিসহায় নিৰ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা অকতৰে অম্লান বৰণে প্ৰিয়ে নদীৰ গৰ্ভতে বিসৰ্জন দিয়া বিসৰ্জিলে নদীৰ গৰ্ভত নিদিব নহলে যে নাথাকে নাৰী সতীৰ মহিমা গৰ্ভজাত সন্তানক কোন হতে চেনেহী মাতৃয়ে শান্ত হোৱা পদ্মা তথাপি জননী মোৰ আৰাধ্য জননী এতিয়া কি কৰিব প্ৰিয়তম নালাগে ৰাজত্ব মোক নালাগে জ্যেষ্ঠতা সুদক্ষ জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ হওক পাণ্ডৱ মোৰ নিঃসহোদৰ হওক জননী কুন্তি তথাপিও বিফল নহব প্ৰিয়ে যৌৱনৰ প্ৰাণ হওক মোৰ মাথো দুচুৰা মাৰি থাকিলে আৰু হ'ব কি ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল পক্ষপাতি আছিল নহলেনো ভীষ্মহেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্য মাত্ৰ 5 দিন যুদ্ধ কৰিয়ে পুলকি পৰে নে গল ভালেই হ'ল শৌৰ্য বীৰ্যত কুৰুকুল এতিয়াও হীন হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা বহি নাথাকিবা দুৰ্যোধন বহি নাথাকিবা বহিবৰ সময় কত মামা ভাবিছো কি শক্তিটি বলিয়ান সেই পাণ্ডৱ সেনানী কি শক্তিটি বলিয়ান হৈ ধনঞ্জয়ে পাৰিব নাখিছে মোৰ বিপুল বাহিনী ইয়াত শক্তিৰ কথা নাই দাদা এই চক্ৰান্তকাৰী কুচকলীয়া কৃষ্ণই সেইখন দিক অৰ্জুনৰ ৰথতে বহুৱাই পিতামহকো বধ কৰালে আৰু অশ্বত্থামাহত বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে হওক চক্ৰান্ত মই ব্যৰ্থ কৰিম অংগাধিপতি কৰ্ণক সেনাপতি পৰীক্ষা কৰিম মামা পঞ্চসহোদৰ ধৰে শকতি কিমান কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে কৰ্ণকুচিনা টান দুৰ্যোধন তেৱে আকৌ সেনাপতি হৈ ইফাল কৰে তেতিয়া পুণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো পুত্ৰ হ'ব পাৰো বিশ্বৰ অস্পৃশ্য কিন্তু বন্ধু বুলি সখা বুলি লক্ষ্য অভিনন্দনে নোৱাৰে চিঙিবকে বন্ধুত্বৰ নোৱাৰে চিঙিবকে প্ৰীতিৰ বন্ধুত সখা সকলো জানো সেয়েহে তোমাক আজি সেনাপতি পদটো বৰণ কৰিব খুজিছে দুকাখন ঘোষণা প্ৰচাৰ কৰা গুৰু বাহিনীত অতি শীঘ্ৰ ৰণযাত্ৰা কৰিব লাগিব অংগৰাজো হ'ব আহি সেনাপতি নিজে হাই এইবাৰ ৰণতো যদি আমাৰ পৰাজয় হ'ব লগা আছে এইবাৰ ৰণজয় অনিবাৰ্য দাদা কৰ্ণ মহাৰাজে যদি কয় সেনাপতি সমৰত কৃষ্ণ
জীৱনৰ ৰক্তপান প্ৰতিজ্ঞা বিমৰ ভূপা দুৰ্যোধন, মই এটা কথা ভাবিছো, এই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰি পঠিয়াব নোৱাৰিনে? তাক দিহা ল'ব পাৰিলে পাণ্ডৱৰো বুদ্ধিৰ ভুৰুকা উদং জানি থবা। অন্য যুদ্ধ এবাৰ আৰু নকৰো। অন্য যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো। সেই কৰ্তৃপক্ষ শক্তি ক্ষয় কৰিব নোৱাৰিলে কৰ্তৃপক্ষ শক্তি দান কৰিলে মাথোন। শত্ৰু সদায় শত্ৰু, বলে কৌশলে ন্যায় অন্যায় সিহঁতক ধ্বংস কৰাই আমাৰ কৰ্তব্য। অন্যায় সমৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা। অন্যায় প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সৈতে পঞ্চভয় পাণ্ডৱৰ সন্মুখীন হব খোজে অন্যায় যুদ্ধত, ধ্বংস হব কুৰুকুল এটি পলকতে। সত্য কথা সখা, শৈশৱৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱৰ কত চেষ্টা কৰি চালো, তথাপি আজিও দেখো পাণ্ডৱ জীৱিত। নিৰ্মালিলো যত গৃহ, প্ৰয়োগিলো হলাহল বিহ, আৰু যে কত মৃত্যু পুৰি কৰি ৰচনা, আঁতৰতে উৰি গল ষড়যন্ত্ৰ ঘোষ। ধ্ৰুৱ সত্য নে মাথোৰ যুদ্ধ কৰি আবাহন, জয় হয় কিম্বা কৰে মৃত্যু আলিংগন। আজি ধৰ্ম লাগে, আজি পুণ্য লাগে, সকলো লাগে। অতদিন ক'ত আছিলা দুৰ্যোধন, ক'ত আছিলা? পাশা খেলত ধৰ্মলৈ মনত নপৰিল, ৰজস্বলা দ্ৰৌপদীক ব্যৱস্থা কৰোঁতে ধৰ্মলৈ মনত নপৰিল। মোৰ বৃদ্ধ পিতা এটা এটাকৈ ৯৯টা ভাতৃ অন্ধকাৰ অনাহাৰ কাৰাগাৰত এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰি মৰিবৰ সময়ত ধৰ্মলৈ মনত নপৰিল। আজি ধৰ্ম লাগে, ধৰ্ম লাগে, ধৰ্ম লাগে। সি নুশুনে ৰাণী, সি নুশুনে, সি মোৰ কথা নুশুনে গান্ধাৰী। কিয় নুশুনিব? অভিমানী হলেও মোৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা, সি আপোনাৰ কথা শুনিব মহাৰাজ। আৰু তুমিওতো তাৰ মাতা, পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথা নুশুনি নেথাকে গান্ধাৰী। মই কিমান চেষ্টা কৰি চালো, কিমান বুজালো, কিমান অনুনয় বিনয় কৰিলো, সকলো মিছা হ'ল। আৰু মই বুজোৱা নাই, মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। কত দিন কাষত বহুৱাই কেঁচুৱাৰ দৰে গাত হাত ফুৰাই কিমান বুজালো, দুৰ্যোধন যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ আমোলাই গুচি গল, মোৰ কথা নেৰাখিলে গান্ধাৰী। নহয় মহাৰাজ। কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা। পুত্ৰ বাধ্য, আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি, বৃদ্ধ পদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি, আপুনিয়েই বেছি দায়ী। শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। ৰাজ ৰাজেশ্বৰী তুমি, ৰাজ মাতা তুমি, শাস্তি দিয়া। ৯৮টা পুত্ৰৰ অকাল মৃত্যু
চিতি পুৰুষ সেই কঠোৰ পাখানত কি শাস্তি দিব মহাৰাজ? পুত্ৰ শোকত জৰ্জৰিত হবলৈ কৈছা ৰাণী? হৈছো, বহু দিনৰ আগতে হৈছো। যিদিনা তুমি কৰুণাময় জননীয়ে নিজ গৰ্ভত ধাৰণ কৰা দেৱ শিশুটিক গৰ্ভৰ ভিতৰতে লুৰ মূৰ গড়েৰে মৰিয়াই মাংস পিণ্ডত পৰিণত কৰিছিলা, সেইদিনাই জৰ্জৰিত হৈছো। আৰু আজি অস্তুকিবলৈ নাই ৰাণী। অস্তু নদী বৈ শেষ হৈ গ'ল। বুকুৰ চেনেহ নিজৰা শুকাই শিলৰ তলি ওলাই পৰিল। গান্ধাৰী মহাৰাজ, মতি ভস্ত দুৰ্বল বৃদ্ধ মই, কিবা কম বুলি কিবা কৈ পেলালো। মোক ক্ষমা কৰা ৰাণী, মোক ক্ষমা কৰা। হৌৱা দুৰ্যোধন আহিছে ৰাণী, মোৰ মূৰ ঘূৰাইছে, চিৰেৰে থাকিব পৰা নাই। মোক সহ্যলৈ নিয়া ৰাণী। হাই, মোক বোলে মাতি পঠাইছিলা? মাতিছিলো দুৰ্যোগ। কোৱা, কিয় মতালা? আই, তোমাৰ কি হৈছে? নামাতা কিয়? একো হোৱা নাই। তেন্তে কোৱা আই, তোমাৰ আদেশতে কুৰুক্ষেত্ৰৰ পৰা লৌৰি আহিছে। কম ক, তই শুনিবি? আই, কোনদিনা তোমাৰ অবাধ্য হৈছে? তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ। মোৰ সকলো গ'ল, মাত্ৰ তই আৰু দুষাখন আছ। এই যুদ্ধ পৰিত্যাগ কৰ বাচা। হে জননী, পৰিহাৰ কৰিলে সমৰ মৃত্যুপুৰীৰ পৰা কোৱা আহিবনে মোৰ মৃত ভাতা কৰি? পৰিহাৰ কৰিলে সমৰ পাৰিবানে মচিব জননী? কপালৰ ভাগ্যৰেখা বিধাতাই লিখা। নোৱাৰে মুচিব কেবে বিধিৰ বিধান। সেই বুলি আপোন ঘৰত জ্বলিলে যি ভীষণ অগ্নি, তাক আৰু জ্বলিবলে নিদিবি দুৰ্যোধন। যি অগ্নিয়ে দহন কৰিলে মোৰ ভাতা চেনেহৰ, যি অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন, সেই অগ্নি জ্বলক জননী। নতুবা নিজেই দহি চাই ভস্ম হৈ উৰি গুচি যাম পৰপাৰলৈ। মাতৃৰ আজ্ঞা লংঘন নকৰিবি পুত্ৰ। সন্তানক অপৰাধী নকৰিবা মাতা। জানো মই বেদবাণী তোমাৰ আদেশ, কিন্তু কি কৰিম? মেলি দিলো তলি মোৰ মহাজলৰীত, নাহে ঘূৰি, নোৱাৰো ঘূৰাব। যদ্যপি নাপায় মাতা তাৰ লক্ষ্যতে। 5খন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে, তাকে এৰি নকৰ কিয় সন্ধি এতিয়াও? দয়াশীল যুধিষ্ঠিৰ সাদৰেৰে সন্মতি দিব সন্ধিৰ প্ৰস্তাৱ। সন্ধি? কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সতে? ক্ষতি কি? ক্ষতি একো নহয়। এই সন্ধিৰ কাৰণে যুদ্ধায়োজন মোৰ নাছিল জননী। এই সন্ধিৰ কাৰণে লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে, নাই কৰা প্ৰাণদান উন্মাদৰ দৰে।
পাণ্ডৱৰ চৰণত প্ৰণিপাত কৰি সন্ধি ভিক্ষা নকৰো। পাণ্ডৱ তোৰ পৰ নহয় দুৰ্যোধন। শুনা মাতা, এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জনৰ নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। মাতা, জন্ম মোৰ ক্ষত্ৰিয় কুলত, বীৰময় চন্দ্ৰ বংশীৰ ৰাজেশ্বৰ। প্ৰাণৰ ভয়ত আজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত সন্ধি ভিক্ষা নকৰো। শুনা মাতা, দুয়োৰে আগত কৰো পুনঃ নিবেদন। যুদ্ধত তেজি পাণ্ডৱৰ তেজিলে সমৰ, ভিক্ষাৰীৰ তিৰস্কাৰ বিদ্রুপৰ বাণী, দুৰ্বলীৰ এনে অহংকাৰ। যুদ্ধত দেখি পাণ্ডৱৰ সুচাগ্য মেদিনী, প্ৰাণন্তেও নিদিও। হ'ব লগা আছে যদি সোণৰ হস্তি নামুৰ হওক চাৰখা, দিব লগা আছে যদি দিম ৰঙা ৰক্তগা। পিতা, আশীৰ্বাদ কৰো বাচা, হওক যুদ্ধ জয়। আৰু যদি হয় তোমাৰ সন্তান মই নাই মৃত্যু হয়। পাণ্ডৱৰ যুদ্ধ জয়, ধৃতৰাষ্ট্ৰ সুমুখেৰে। পাণ্ডৱৰ যুদ্ধ জয়, ধৃতৰাষ্ট্ৰ সুমুখেৰে। গান্ধাৰীয়ে তুলিলা বচন, গান্ধাৰীয়ে তুলিলা বচন। দুৰ্যোধন পঞ্চগাঁও দিয়া দান, মোর বাসা দুর্যোধন পঞ্চগাঁও দিয়া দান। পাণ্ডৱ নহে কোনো দূৰ পাণ্ডৱ নহে কোনো দূৰ। অধিষ্ঠাপনৰ বাবে দুৰ্যোধনে, অধিষ্ঠাপনৰ বাবে অহংকাৰী দুৰ্যোধনে। সেই ধাৰণাকে মনত লৈ ময়ো যুদ্ধত আহ্বান কৰিছিলোঁ ভাই, কিন্তু দুখ লাগে মাজে মাজে। অনুতাপ হয় নিজৰ বংশ নাশ কৰি কি কৰিছোঁ। যিমানেই ডাঙৰ বীৰ হওক, কৌৰৱৰ যিমানেই শক্তি থাকক,
শেষ ফল আমাৰেই শুভ হ'ব বুলি মোৰ ধাৰণা দাদা। দুৰ্যোধনৰ বাহিৰেও কোনেও সিমান দুখ বা পাপ কৰা নাই। সহদেৱে যদিও কৰিছে ৰজাৰ আজ্ঞাত কৰিছে, ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি কৰিছে। পাপৰ প্ৰায়চিত্ৰ, দুখৰ শাস্তি আছে, তাত বেজাৰৰ কথা কি আছে দাদা? আংশিক সঁচা। কুট মন্থনকাৰী শকুনি এই বিবাদৰ গুৰি, এই যুদ্ধৰ পুৰুষী অভিমানী দুৰ্যোধনে তাৰ কথা শুনিয়েই যুদ্ধত জাপ দিছে। যিমান দিনলৈকে শকুনি জীয়াই থাকিব সিমান দিনলৈকে এই যুদ্ধ চলি থকাই সম্ভৱ। বাৰু মই এতিয়া আহোঁ দাদা। যোৱা ভাই, তুমি ক্লান্ত। দাদা, ভাই, দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰে যুদ্ধ ক্ষেত্ৰৰ পৰা আজি প্ৰাণ লৈ পলাল দাদা। এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক আগতেই অংগদেশ দান দি থৈছিল। শুনিছো ভাই, অতি আনন্দৰ কথা। কিন্তু দুৰ্যোধনৰ ধৈৰ্যক প্ৰশংসা নকৰি নোৱাৰি দাদা। ই এতিয়াও অচল অটল, এতিয়াও বুকু ডাঠ। সেই বীৰত্বও যাব, তাত বুকু কঁপিব। কেনেকৈ ভাই? বিশ্বাস কৰো কুৰুপতিৰো কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। তোমাৰ হাতৰ পৰা গাণ্ডীৱ আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ দিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই। পাৰো জানে কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওঁনে? যদুপতি, তুমি নিৰস্ত হলেও তোমাৰ অনন্ত শক্তি অতি কণাই আমাৰ পঞ্চভাতা তোমাৰ সেনা সেনানী কৰি তুলিছে, শক্তিশালী কৰি তুলিছে। সিমান শক্তি থকা হলে জয়াখণ্ডৰ ভয়ত তোমালোকৰ কাষ নাচাপিলোহেঁতেন। বাৰু সেইবোৰ কথা এতিয়া নালাগে, ব'লা শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে। বলা যদুপতি, আমিও ক্লান্ত। আহা ভাই, ময়ো বিশ্ৰামৰ আয়োজন কৰোঁগৈ। ইমান কোনে যুদ্ধ কৰি কৰি মূৰ্ছা যোৱাৰ আৰম্ভ হৈছে। আজি শ্ৰান্ত, কাইলৈ মূৰ্ছা আৰু পৰহিলৈ বিমৰ্ষিত কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈ আৰু কিমান পথ? পলৰীয় ধীৰত হতে বিকুদৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰত খুত সিন্ধু পুত্ৰ জয়দত্ততকৈ কোনো গুণে হীন নহয় দাদা। অৰ্থাৎ হীন জয়দত্তে গদাৰে আঘাত কৰি
বিকুদৰক গুচানিয়াব পাৰিলে ৰামদত্ত বিজয় ধনুধাৰী কৰ্ণই তেওঁক মূৰ্ছিত কৰাটো একো সম্ভৱ নহয় দাদা। বিজয় অজয় একো নকৰো মাধৱ, ধনবাদ অতিবাদ নকৰো একে। ভিখন আঘাত পালে ভীমাৰ কথা শুনি যাব ধনবাদ হৈ। দাদাৰ অলপ কথাতেই খং উঠে। খং নহয় কৃষ্ণ, ই মোৰ সৰল কথা। এতিয়া বুজিলো বিকুদৰ মূৰ্ছা যোৱা বিধৰ বাহু নহয়। পিছে সখাৰ অলপ সন্দেহ আছে, কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ মোক নালাগে। মূৰৰ যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰামদত্ত গুৰুদত্ত থাকক বিজয় সখা কৰ্ণৰ হাতত। মোৰো আছে দেৱদত্ত গান্ধীক মুঠি। অতিকে আকুল ইজে অতি তৃষ্ণ দূৰ, ঘনে ঘনে বিচাৰে কৰ্ণৰ ৰুধি। মূৰতি হুস্ল কণ্ঠ উত্তপ্ত লোহিত মোকো লাগে বুকুৰ অমৃত। বাবা এতিয়া আহা। আরে লাগিলে প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয়, সেই বুলি মই নিৰুৎসাহী নহওঁ। আমাৰ অজস্ৰ সৈন্য নিধন হল অংগৰাজ। স্বীকাৰ কৰিছো, কিন্তু ভীষ্মদুন্দয়ো সৈন্য নাশত বাধা দিব নোৱাৰিছিল। সেইটো হয়। পিছে দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছে আৰু আছিল, আন কাৰো ওপৰত সিমান নাছিল। মাত্ৰ সন্মান কৰিয়ে পিতামহ আৰু গুৰুজনক আগেয়ে সেনাপতি পাতিছিল। সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই দুঃশাসন। জানো মহাৰাজ, আজি হাৰিছো বুলি চিৰদিন নহাৰো। আজি সৈন্য নাশ হল বুলিয়ে চিৰদিন হব নোৱাৰে। পাণ্ডৱৰ লগতে কৌৰৱ হাৰিবলৈ হলে আমাৰ জন্ম ধাৰণ কৰা মিছা মহাৰাজ। পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰ পৰাজয় এটা অলিকল্পনা। যিদিনা কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱৰ মৃতদেহৰ ওপৰত শিয়াল শগুন বহি মংগসূত্ৰ জোৰা কৰিব, সেইদিনা আমাৰ কিমান আনন্দ হ'ব। সেই শুভ দিনলৈ আৰু বেছি অপেক্ষা কৰিব নালাগে দুঃশাসন। সেইদিন আহিছে, আহিবই লাগিব। দুৰ্যোধন দুঃশাসনৰ গদা, কৰ্ণ মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা ধেমালিৰ কথা নহয়। সেইদিন আহিবই লাগিব। বাৰু আপুনি অলপ অপেক্ষা কৰক, মই দাদাকো জনাওঁ। কৃষ্ণ হব পাৰা তুমি নৰৰূপী ভগৱান, সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব। পাৰ্থক ৰাখিব নোৱাৰিব। আহা সখা। অংগহিপতি পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি সুখী হল। তিৰস্কাৰ নকৰিব সখা। তিৰস্কাৰ নাই কৰা মহাৰাজ, তোমাৰ গুণানুকীৰ্তনহে কৰিছো। সখা কি কৰ্ণ এতিয়া চিয়াই আছে। এটা সামান্য পুৰুষেনায়ো বলৰীয়া হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পায় মহাৰাজ। গুৰুমানী বিৰাজী তোমাৰ কেনে ব্যৱহাৰ? কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণীৰ মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ। কৰ্ণক অধৈৰ্য নকৰিব, ক্ষিপ্ত নকৰিব।
ভকুতি দেখুৱাবলৈ মোক নাৰী জ্ঞান কৰিছে মহাৰাজ। জানো তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী, জানো বীৰ তুমি নোপোৱা ৰমণী, অসীম ঐশ্বৰ্যশালী তুমি পূৰ্বতে, নিসহায় নিৰ্ধনিকনক সত্য কথা অত্যাচিতে কৰিছিলা ৰাজ্যদান, কৰিছিলা মণি মুক্তাদান। সেই বুলি কোন অন্য কৰে সহ্য এনে প্ৰমাণ? তেন্তে দুৰ্যোধন কোন প্ৰাণে সহিব কোৱা এনে অপমান? কি অপমান? পৰাজয়ৰ অপমান, কৌৰৱ সেনাপতি পলায়নৰ অপমান। পাণ্ডৱৰ শিবিৰত আজি জনে এজনে প্ৰচাৰ কৰিছে মোৰ কলংক কাহিনী। বাটে ঘাটে আলোচনা বনবাসী পাণ্ডৱৰ, নিপুণ চানেকি চাই ৰন্থান নৃত্যৰ, ভিদ হল কৌৰৱৰ আজি বিৰাট বাহিনী। উদ্দেশ্যাকে পাণ লৈ তেজিৰে সমৰ, ভিক্ষাৰীৰ তিৰস্কাৰ বিদ্ৰুপৰ বাণী। দুৰ্বলীৰ এনে অহংকাৰ, কোন প্ৰাণে ভাৰতৰ একচিত্ত উদ্দেশ্যৰ হৈ অম্লান বৰণে আজি লোম শিৰ পাতে। মহাৰাজ নালাগে আৰু অস্পষ্ট নহয়, প্ৰত্যক্ষে পাইছো দেখা অন্তৰৰ মনোব্যথা বেদনাৰ ৰেখা। চিন্তাৰো নাই কুৰুপতি, নিদাৰুণ কুনিৰতিয়ে গোপনে আহি নিৰ্মম হাতেৰে ভাগ্য চক্ৰ যিবোৰ প্ৰতিকূলে দিছিলে ঘূৰাই। এইবোৰ সতৰ্কময় নোৱাৰে চাপিব কাম, নোৱাৰে তৰিব আৰু ষড়যন্ত্ৰ জাল। মহাৰাজ দিয়া মোক শুনি পোন সাৰথি এজন, শেষ কৰো কুৰুক্ষেত্ৰৰ উজলক কৌৰৱৰ কীৰ্তিগণৰ। মদ্ৰপতি কোৱা কৰিবানে সাৰাধ্য স্বীকাৰ? আদেশ নহয় ৰাজা, ই মোৰ অনুৰোধ। কুৰুপতি সুস্থিৰে বিশ্ৰাম কৰ আপোন কক্ষত, যুদ্ধ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নালাগে জপিব আৰু বিনীত ৰজনী। প্ৰবল বেগেৰে আজি ধুমুহা বলিব, বাধা দিবৰ শক্তি আৰু নাই পাণ্ডৱৰ। কি কৰিবা দুৰ্যোধন, কি কৰিবা? চকুৰ আগতে দেখিছা ভীষ্ম গৈছে, দ্ৰোণ গৈছে, কৰ্ণ বিভংগে পলাইছে, আকৌ কৈছা বাধা দিবৰ শক্তি নাই। অন্ধ উন্মাদ এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰ বিজয় পতাকা উৰুৱাম, এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম। প্ৰলাপ তেজৰ পিৰপিৰণি থাকে মানে দুৰ্যোধন, এই প্ৰলাপ থাকিবই। যিদিনা টনটনি আহিৰ কোচ খাই পিঠ সগুণত ঠোঁটৰ আগত ওলমি পৰিব, সেইদিনা এই প্ৰলাপ এই উন্মান ক'ত থাকিব দুৰ্যোধন, ক'ত থাকিব? কৰ্ণৰ ভয়ত পলাইছে, কাপুৰুষ ভীৰু চাঘুৰি চন্দন্তৰ হাতত মুক্তিমান ৰুদ্ৰপী বিকুতৰ। একো ভয় নাই, নপলাবি হীন হুতপুত্ৰই পাণ্ডৱকে পৰাস্ত কৰিব নোৱাৰে। পুত্ৰ বিৰাট ৰজাৰ ৰান্ধনীয়ে কৌৰৱক পৰাস্ত নকৰে কিয়? কৌৰৱৰ পদক্ষেপী পাপিষ্ঠ ধম চা তোৰ
ইচ্ছা হলে নিৰ্বিঘ্নে পলাব পাৰা, দিছো অনুমতি। ভীম ভীম ভীমার হরিণ নাম ধরে ধরে কবে প্রাণ হলি গৌরবার হেরাপতি ভীরু দুর্বল হাতত ধরি কা পুরুষ ববে ঘোরা মর ধনু অখুশ করিলি জনপতি জনপতি অপেক্ষা কৰিছো মৃত্যু ভাল লৈ কই পলাবি অধম ভীমার চকুত ধুলি দি হারিব পাৰিম বুলি ভাবিছ নাজানা নাজানা ৰহস্য একো নোৱাৰা বুজিব হঠাৎ মুঠিত পাই পাৰো জানো এৰি দিওঁ চেষ্টাই তোমাক যোৱা যোৱা জননীৰ অলপ আৰু আচলেৰে মুখ মুচি শীতল হোৱা প্ৰাণ বলরিয়া ধীরাজ নেরিছু কথা বলছি দুঃখ নাই পরিত্রাণ আনন্দৰ উৎসৱাদি উঠলি উঠিছে। তদন্ত হাতলৈ দেখা হৰিণীৰ দৰে আতুৰতে শত্ৰু সেনা সঘনে কঁপিছে। হৌৱা হৌৱা কৰ্ণ যুধিষ্ঠিৰে কৰে বিশাল সংগ্ৰাম। ক্ষমা নাই ধৰ্মৰাজ বুলি সত্য কথা দুখাখন দয়া নাই ক্ষমা নাই কোনো কাকো ক্ষমা কৰিব নোৱাৰে স্বৰ্গৰ দেৱতা কিন্নৰ মৰ্ত্যৰ মানৱ শুনা দুখাখনে কৈছে হত্যা কৰা ধৰ্মৰাজ বুলি দয়া নাই ক্ষমা নাই আৰু ময়ো কওঁ ভাগিন বুলি কুৰুৰাজ বুলি দয়া নাই ক্ষমা নাই ধৰ্মৰাজ ক'ত তোমাৰ আজি গদাধাৰী ভয় বিকুদৰ খণ্ড বুদ্ধ হনন কৰা ক'ত ধনঞ্জয় নিসহায় অৱস্থাত তোমাক অকলে এৰি গলৈ পলাল আজিৰ মাটিৰ তনত কৰ্তা বুলি যাৰ পখিলা শৰণ ক'ত সেই কুটা কৃষ্ণ দৈত্যকী নন্দন খেৰো এৰি দে ৰাধাৰ নন্দন তুমি মোৰ মৃত্যুদাতা বুদ্ধিন প্ৰতিচন্ন নহয় বিধাতা যোৱা মহাৰাজ আনন্দেৰে দিছো মুক্তিদান ইচ্ছা কৰা হলে কৌৰৱৰ ৰাজপ্ৰাসাদত বন্দী কৰি লওহা পিঞ্জৰাত পাৰিহেঁতেন ৰজা ৰাখিব তোমাক কিন্তু নাৰাখো কাৰণ নকৰে ভংগ কোনো প্ৰতিজ্ঞাৰ ৰহস্যকৰ জীৱনৰ সাৰ তুমি মোৰ প্ৰতিদ্বন্দ্বী নাছিলা ৰাজন পাৰ্থক্য উৰাচি মোৰ চলিছিলে ৰাজ সন্মুখত তুমি আহি আগুৰিলা পথ তোমাৰ বাবেই আজি হেৰাল চিকাৰ নহলে নোপোৱা তুমি এনে তিৰস্কাৰ
হিয়াখনি আজি কিয় কপে ব্যথা ভৰা বাজে বাজে হিয়াখনি আজি কিয় কপে ব্যথা ভৰা বাজে ব্যথা ভৰা বাজে আজি আৰু সংগীতে সান্তনা দিব নোৱাৰে যজ্ঞহেনী। কিয় অনাথ? যুদ্ধত আমাৰ পৰাজয়, সৈন্য ছত্ৰভংগ। পৰাজয় হৈছে? কেনেকৈ পৰাজয় হ'ল? মই অশ্বত্থামাৰ লগত লাগি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমে আমাৰ বেহুভেদ কৰি সকলো পৰাস্ত কৰি দাদা নকুল সহদেৱ সকলো পলাল। ধৰ্মৰাজে প্ৰাণপণে চেষ্টা কৰিছিল, কিন্তু তেওঁৰ চেষ্টাও ব্যৰ্থ হ'ল। সেইবাবে চিন্তা নকৰিব প্ৰিয়তম। আপোনাসকল ভালে থাকিলে কৌৰৱে একো কৰিব নোৱাৰে। হ'ব পাৰে, কিন্তু আজি ধৰ্মৰাজৰ আগত কেনেকৈ মুখ দেখুৱাম? কিহেৰে দাদাক প্ৰবোধ দিম? মই যদি গুৰুপুত্ৰৰ লগত লাগি নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। অনুতাপ কৰিলে আৰু কি হ'ব নাথ? হোৱা কথা হৈ গ'ল। আক্ষেপকাৰী লাভ নাই সঁচা, কিন্তু আজিৰ জয় অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বহাব। প্ৰতিদিনে পৰাস্ত হৈ থকা ভগ্নোৎসাহী হোৱা কুৰু সেনাক যথেষ্ট উৎসাহ দিব। এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে নাথ। যদি ধৰ্ম আছে, যদি পাপ পুণ্যৰ বিচাৰ আছে, পৰুষ প্ৰহাৰী দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব। কৃষ্ণা, তোমাৰ বাক্য যেন সত্য হয়। সৌৱা মহাৰাজ আহিছে। আহিছে যোৱা, তুমি শুশ্ৰূষাৰ আয়োজন কৰা। ভাল নাথ। কৰ্ণক বধ কৰিলা অৰ্জুন? মই অশ্বত্থামা আৰু তেওঁলোকৰ লগত এই যুদ্ধ শেষ কৰি এই মাত্ৰ শিবিৰ পাইছোহি। আহিয়েই পাই জানিব পাৰিছো যে যুদ্ধত আমাৰ পৰাজয় হৈছে। তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে? দাদা মহাৰাজ, অপদাৰ্থ, এই বীৰত্বৰে গান্ধীবৰ কীৰ্তিবখন, এই বীৰত্বৰে কৰ্ণবধ প্ৰতিজ্ঞা কৰিছিলি? দাদা ধৰো চৰণত নুদুখিবা অধৰ্ম কাৰো। অপদাৰ্থ, আস্ফালন নুশুনো অৰ্জুন। নাযাওঁ পত্য আৰু ভেৰুৰ কথা। হীন নিষ্কুল পাপ ৰাধাৰ নন্দন, সমৰ ক্ষেত্ৰত মোক কৰে অপমান। আৰু তই যুদ্ধ পৰিসৰী সখীৰ লগত উলাহত মত্ত হলি পথটো ঘটে গৈ।
কি গান্ধীবক তুচ্ছ জ্ঞান কৰিলা আবুধ লোৱা তাৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ মূৰ্খ মাটিৰ মানুহ পৰে মাটিতেই উৰ নিয়তি গৰাকী মাথো জনম মৃত্যু ধৰ্মৰাজ জ্যেষ্ঠ যাৰ পিতৃ তুল্য যাৰ সেই মহাগুৰু নাখি নালাগে পালিব পাৰ্থ সত্য অংগীকাৰ যদুপতি গান্ধীবক যিজনেই কৰে তিৰস্কাৰ ভাতৃ হওক গুৰু হওক বিকাশিব ফাল্গুনী এই অংগীকাৰ ধৰ্মৰাজ জ্যেষ্ঠ যাৰ পিতৃ তুল্য যাৰ সেই মহাগুৰু নাখি নালাগে পালিব পাৰ্থ সত্য অংগীকাৰ সত্য সত্য অতি সত্য যদুপতি আছিলো বিস্মিত শুনা শুনা ধৰ্মৰাজ দেৱাসুৰ জয়ময় পাৰ্থ মহাবীৰ এই সুদীৰ্ঘ বাহুৰে কৰিছিলো ধূলিশ্বাস লাখ লাখ ৰাজেন্দ্ৰ মণ্ডলী স্বয়ম্বনৰ দিনা সেই দ্ৰুপদ বালা মল্ল যুদ্ধ কৰি সৃষ্টিৰ সংসাৰকাৰী টিকুলিৰ হতে শুনা শুনা মহাৰাজ পশুপাত অস্ত্ৰপাত কৰিছিলো ময়ে আজি আজি তব সন্মুখত কৰিলো প্ৰতিজ্ঞা সাক্ষী তুমি যদুকুল মণি এই গান্ধীবেৰে মই কুৰুক্ষেত্ৰ সময়ৰ স্থলীত বিনাশী ৰাধাৰ পুত্ৰ দৈৰত যুদ্ধত কৰ্ণক শূন্য কৰি দুঃশাসন আজি তোমাৰ পৰীক্ষাৰ দিন কৌৰৱেশ্বৰ দুৰ্যোধনৰ শ্ৰেষ্ঠ ভাতা তুমি বৃকুদৰৰ যোগ্য প্ৰতিদ্বন্দ্বী গদাই হৌৱা গদাই কৰে মহাবিসৰ্জন পিতা পিতা খন্তেক অপেক্ষা কৰা নাই বেছি ক্ষণ ফটটো শুনি তারা অজ্ঞ কৰিম তৰ্পণ সন্দেহ কৰিছ মামা দুঃশাসনৰ প্ৰতাপ তুমি দেখা নাই স্বৰ্গৰ দেৱৰাজ যাৰ ভয়ত মুচিত পাতালৰ ভূষিত মই নহওঁ বিকুদৰ মই নহওঁ মই ৰজস্বলা দ্ৰৌপদীৰ চুলি ধৰা নাই এক অৱস্থা সঠিক ৰাজপাত ব্যৱস্থা কৰিবও খোজা নাই পাপিষ্ঠনৰ্থম পুনৰ কণ্টক ইষ্ট দেৱতাক স্মৰণ কৰ আৰু তই ৰাষ্ট্ৰীয় গান্ধাৰ পুত্ৰ তই মই নহওঁ বিকুদৰ মই নহওঁ মই ৰজস্বলা দ্ৰৌপদীৰ চুলি ধৰা নাই এক অৱস্থা সঠিক ৰাজপাত ব্যৱস্থা কৰিবও খোজা নাই মোৰ বক্ষ ৰক্ত পান কৰিম বুলি তুমি প্ৰতিজ্ঞাও কৰা নাই তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য এই ৰাজবতা দুঃশাসন কি চাই আছা দেৱৰাজ তোমাৰ ভয়ত কম্পিত বাকুকি মূৰ্ছিত ভীমৰ গৰ্ব চূৰ্ণ কৰা পাণ্ডৱক লুপ্ত কৰা দুঃশাসন ক্ষত্ৰিয় কুলধৰ্ম পাৰ যদি ৰক্ষা কৰ শুনি দক্ষ
পাঞ্চালিক আজি আজি তো কোনে ৰক্ষা কৰে তুতুদক মাত হুকুনেক মাত কৰ্ণক মাত চাও ভীমৰ হাতৰ পৰা কোনে ৰক্ষা কৰে ভীম 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 নহয় ভীম আজি আজি ৰক্ত পাই দান্ত ৰক্ষা কিয়া পাঞ্চালী কৃষ্ণ 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 গায়িনী কৃষ্ণ 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 যোদ্ধা গোটেই গাত তেজ আপুনি আহত হৈছে আহত হোৱা নাই নিহত হৈছে নিহত আপুনি কি কৈছে গোটেই গাত তেজ অথচ উদ্বোধন কৰিবা নৰ ৰক্ত পান কৰি আহিছো আৰু এই ৰক্ত তোমালৈ লৈ আহিছো নৰ ৰক্ত পান কৰিছে কাৰ ৰক্ত ভাতৃ ষ্টাৰ ভাতৃ ভাতৃৰ ভাতৃৰ উফ ভগৱান এইবোৰ কি শুনাইছা কি দেখুৱাইছা মাতা মাতা উচ্চ কণ্ঠে ভগৱানক মাতা আকুল মনে উচ্চ চিন্তে কোৱা কোৱা ভগৱান তুমি আছা কি কি তুমি মোকো হত্যা কৰিবা কৰা কৰা প্ৰভু চিৰ অভাগিনী মই মোকো হত্যা কৰা কৰিম কৰিম আজি তোমাকো হত্যা কৰিম আহা 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 আজি দুৰ্পদ নন্দিনীকে হত্যা কৰি লাঞ্ছিতা অপমানিতা জাখেনি প্ৰতিজ্ঞামুক্ত কৰি কৃষ্ণৰ উন্মুক্তৰ কৃষ্ণৰ আজিৰ পৰা বেৰিযুক্ত কৰি গায়িনী যোদ্ধা সতিহতা ৰক্ষা হেতু ভাতৃঘাতী কৰি আজি কৰো আজি প্ৰতিজ্ঞা পালন কৰো আজি প্ৰতিজ্ঞা পাৰ্থ পাৰ্থ বীৰ ৰামণি চোৱা চোৱা গ্ৰহে মোৰ চক্ৰ খন্তেক অপেক্ষা বিদাৰি ধৰাৰ মুক্ত কৰো বীৰবৰ মুক্ত কৰা অবিলম্বে অপেক্ষা কৰিলো যদুপতি তুমি মই অগতি ৰগতি তুমি পতিত পাবন
পাৰ্থ পাৰ্থ সাৰথীৰ কথা শুনি বংশত কলংক সানি বীৰ ধৰ্ম বিপৰ্যত নিদিবা ফাল্গুনী। যুক্তি তৰ্ক বিচাৰ নাই প্ৰয়োজন। কোন ধৰ্ম মতে কৰ্ণ কৌৰৱ নৰসভাত পাঞ্চালীক লাৰ্জনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱাহে ধাৰ্মিক। কৌৰৱৰ পাপ প্ৰসাদত অন্যায় পাখাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন ধৰ্ম মতে মত দিলা অধৰ্মীৰ নিষ্ঠুৰ মতত। কোন ধৰ্ম মতে কৰ্ণ দুশাসনে কেক স্পৰ্শ কৰোঁতে সতীৰ কাঠৰ পুতলা হৈ পকাইছে সভাত নিমাতে নিতালে বহি আছিলা ধাৰ্মিক। কৃষ্ণ কৃষ্ণ দুৰ্যোধন ভয়তৰ এক সতী ৰজা অনুগত প্ৰজাপত সময় বীৰ ধৰ্মই বিষদ দিলে। কিন্তু তুমিতো কাৰ নোহোৱা অৰিয়েন, তুমিতো কৃষ্ণ পাণ্ডৱৰ দাস। তথাপিতো ষড়যন্ত্ৰ কৰি উত্তেজিত কৰি স্বৰ্ণময় ভাৰত ভূমিত অগ্নি জ্বলালা কিয় ভয়ে খণ্ডল লগাই। যুক্তি তৰ্ক বিচাৰ নাই প্ৰয়োজন। অৰ্জুন এই পাখণ্ডই তোমাৰ যুদ্ধ পুষ্য সুকুমাৰ সুভদ্ৰাৰ লাখৰ লাৰু পানাধিক অভিমান্যক তোমাৰ অন্যায় সমৰ কৰি পশুৰূপ ধৰি নৃশংস নিৰ্মমভাৱে হত্যা কৰিছিল ফাল্গুনী। আজি সুবৰ্ণ সুদু লোৱা তাৰ আজি প্ৰতিশোধ। সত্য অতি সত্য। হেৰৌ পাখণ্ড ধৰ ভাল ধৰ্মলৈ আজি তোৰ পৰিল মনত। পশুবক বধ কৰি নিৰ্মম হাতেৰে পশু তই শেষ কৰোঁ আজি তোৰ পশু অভিনয়। হৰ নামাৰিব মেদিনীয়ে গ্ৰাহে মোৰ চকা বুজিছো কৃষ্ণ তোমাৰে চালনা। ধৰ্মক্ষেত্ৰ ই যে পূৰ্ণ তীৰ্থ। যোৱা কৰ্ণ যোৱা সংকট সংকটৰ বেলা অকল বাকী আছে দুৰ্যোধনক শেষ কৰিব পাৰিলেই মোৰো কৰ্তব্য
শেষ হ'ব। শৈল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত পৰা টান হৈ উঠিব। নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম ভাগ্য, দেখোন নাৰায়ণৰ আগতে ওলালো। প্ৰণাম। মামা, তোমাৰ কথাকেই ভাবি আছিলো। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে? কুৰুক্ষেত্ৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে তেন্তে আমাৰো চাউল উকলিল। কিয় মামা? অতদিন ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰ গণনা কৰি আছিলা দেখি আমি চকুত পৰা নাছিলো। সেইবোৰ শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰা তৰাৰ লেখত ধৰিলাহি, আমি পপীয়া তৰা, আমাক খহাবাই। মামা, তুমি বৰ চতুৰ। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা। অন্তৰ্যামী ভগৱানে নকলেও জানে। বাৰু মামা, এটা কথা সুধো, কবানে? তুমি এই কুৰুক্ষেত্ৰৰ যুদ্ধত কাৰ পৰাজয় হোৱাটো ভাল পোৱা? পৰাজয় হবলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে। মামা, তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণলংকা ছাই কৰিছিল ৰাজমাতা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰত ভূমিত শ্মশানত ৰূপান্তৰিত কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? মামা, তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি হ'ল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমিতেৰে ভুলাই অন্তৰৰ চিৰসঞ্চিত হলাহল বিষ খোৱাতকৈ সন্মুখ যুদ্ধত অসিধাৰণ কৰি শত্ৰুতা আচৰণ কৰাই অনেক গুণে শ্ৰেয় মামা। যদুপতি, দুৰ্দান্ত মানুহ মই। মোৰ এই প্ৰবঞ্চনা প্ৰতাৰণাৰ ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণব্ৰহ্ম ভগৱানৰ কপট নিৰ্যাতকৈও মোৰ এই আচৰণ অতি দুখনীয়নে? নুবুজিলা মামা। সদায় ভুল কৰি কৰি ভুলতে অভ্যস্ত হৈছো, আৰু এতিয়া শেষ বতৰত সেই ভুল নাভাগে নাৰায়ণ। মামা, তোমাৰ দুখতেই কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণলংকা ছাই কৰিছিল ৰাজমাতা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশানত ৰূপান্তৰিত কৰিলা ৰাজমাতুল তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা। অতি সহজ। পৰৱদেৱী শকুনিৰ অন্নৰে পলিত দৰিদ্ৰ শকুনিৰ, প্ৰবঞ্চক প্ৰতাৰক ৰাজদুখী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ, সকলো কলংক পেলাই দি অগতিৰ গতি ত্ৰিজগতপতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, সেই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য, জনমো ধন্য। আৰু সেই জীৱনৰ গৰাকী তুমি যদুপতি। মোৰ ধন্যবাদ গ্ৰহণ কৰা। তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, আৰু মোৰ মই। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं तदात्मानं सृजाम्यहम्।
परित्राणाय स्वधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे। ইফালে দুৰ্ঘৰ যুদ্ধ লাগিছে আৰু তুমি ইয়াত কৌৰৱৰ সেনাপতি হয় প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছাহি। যুদ্ধ ক্ষেত্ৰত কুৰু সেনা এফালৰ পৰা পিহি আহিছে। তোমাক বিচাৰি কিন্তু সেনাপতি না দেখি আমাৰ সৈন্য যদি আদেশ পালন নকৰো ভাৰত যুদ্ধ অৱসান হওঁ হওঁ ৰথী মহাৰথী গ'ল অক্ষৌহিনী সেনা নিপাত হ'ল। ভাৰতৰ অতুল প্ৰতাপী মহাৰাজ দুৰ্যোধন ভাতৃহীন শক্তিহীন হ'ল। অথচ এই শকুনিক উন্মানগ্ৰস্ত অৱস্থাত ৰঙা চকু দেখুৱাই আদেশ দিবলৈ হা নকৰিছিল। শকুনি ভাৰতৰ বুলি দুৰ্যোধনৰ মাতুল বুলি কুৰুকালৰ উপদেশক বুলি ভাৰতে শকুনিলৈ ভয় কৰা নাই, ভাৰতে শকুনিক ভয় কৰিছে। শকুনি বুলি গুণহল্য যি কুৰুক্ষেত্ৰ ৰণৰ আজি চতুৰ্থ সেনাপতি হৈ নিজে নিজে শকুনিৰ ওপৰত প্ৰভুত্ব খটুৱাব খুজিছা। সেই কুৰুক্ষেত্ৰ ৰণৰ উদ্বোধন কৰিছিলে এই শকুনি আৰু জবনিকা পেলাব এই শকুনি। মোৰ উদ্দেশ্য তুমি জানিব খুজিছা। এশ স্তূপৰ মৃতদেহৰ মাজত মোৰ উদ্দেশ্য তুমি জানিব নুখুজিলা। মোৰ উদ্দেশ্য পাখা খেলত পিতৃৰ অস্থি নিৰ্মিত পাখাটা দেখি বুজিব নোৱাৰিলা। হইল পৰাপাৰত নিয়তিৰ হৌৱা বায়ুবেগে যুধিষ্ঠিৰ দৌৰি আহিছে। পৰাপাৰত নিয়তিৰ বেৰি বাজি উঠিছে। তুমিও আগবাঢ়া হইল, তুমিও আগবাঢ়া। আত্মসম্পন্ন অখি চালনা সাৱধান
অন্ধ বৃদ্ধ পিতা আৰু ৯৯টা ভাতৃ তিল তিলকৈ মাৰিছিলা সেই শকুনিয়ে তোমাৰো ৯৯টা ভাতৃ কাল চক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত একখন চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা অক্ষৰে অক্ষৰে পালন কৰিম আজি মোৰ কৰ্তব্য হে সব খাইছিল যে পূজা শেষ কৰি তোমাকে অপেক্ষা কৰিছিলো হৰে ঠিক সময়তে আহিছা আজি এই পুণ্য ক্ষণত কুৰুক্ষেত্ৰৰ মন্থনৰত্তা যুদ্ধধৰৰ মাতুল ভাৰতৰ ধূমকেতু মানৱ জন্মৰ প্ৰহেলিকা আৰু শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধ সামৰণি পৰ এই বুলি আত্মসমৰ্পণ নকৰো প্ৰতিহিংসা পৰায়ণ ক্ষত্ৰিয় ময়ো অখিচালনা কৰিব জানো লোৱা অস্ত্ৰ লোৱা সাৱধান মিতদ্ৰোহী তাৰ পুৰস্কাৰ গ্ৰহণ কৰ সৃষ্টিৰ কলংক কাল সৰ্প নৰাধম শকুনি